জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই। অসম আৰক্ষীৰ SITৰ তদন্তত সহযোগিতা কৰা নাই ছিংগাপুৰৰ এইসকল প্ৰৱাসী অসমীয়াই। জুবিন গাৰ্গৰ সৈতে এখন য়টত উঠি সাগৰলৈ যোৱা ৰূপকমল কলিতাৰ বাদে কোনো এজন প্ৰৱাসী অসমীয়া এই পৰ্যন্ত হাজিৰ হোৱা নাই SITত। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে এখন য়টত উপস্থিত আছিল নেশ্যনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰৰ ছাত্ৰী সুস্মিতা গোস্বামী। সুস্মিতা গোস্বামীৰ পিতৃ সুকুমাৰ গোস্বামীৰ সৈতে প্ৰতিদিন টাইমৰ সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰতেই সুস্মিতাৰ পিতৃ সুকুমাৰ গোস্বামীয়ে জনালে বহু বিস্ফোৰক তথ্য। সুস্মিতা গোস্বামীৰ মোবাইল ফোনত থকা ভিডিঅ' আৰু ছবি জব্দ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। এইটো এনেকুৱা মৰ্মান্তিক ঘটনা এটা হ'ল যিটো নেকি আমিও এতিয়াও মানে তাৰ পৰা হেৰি হ'ব পৰা নাই। আমিও এটা শ্বক পোৱা নিচিনা হৈ আছোঁ। প্লাছ ছোৱালীজনীয়ে তাত কি শ্বক পাইছে সেইটোতো কিমান লেভেলৰ হ'ব আপুনি জানে। সিহঁতৰ চব তেতিয়াই ষ্টেটমেণ্ট লৈছে, মোবাইলৰ পৰা চব ভিডিঅ'ছ কিবা ষ্টিল যিমান আছে চব লৈ লৈছে। তাৰপাছত তেওঁলোকক কণ্ডিশ্যনেলি সেইদিনা ৰিলিজ কৰিছে। প্ৰয়োজন সাপেক্ষে ছিংগাপুৰত আইনী বিষয়াৰ সন্মুখত পুনৰ হাজিৰ হ'ব লাগিব সুস্মিতা গোস্বামী। এতিয়ালৈকে তেওঁলোকক বোধহয় 4বাৰ ষ্টেচনত মাতিছে। বাকী কেইজনক কেইবাৰ মাতিছে এইটো মই ক'ব নোৱাৰিম। মোৰ ছোৱালীক 4বাৰমান মাতিছে। মোবাইল লৈ গৈছে, মোবাইল প্ৰায় 5-6 দিনমান ৰাখিছে ডাটাবিলাক ট্ৰেন্সফাৰ কৰিবলৈ। আৰু এতিয়া সিহঁতক কোৱা মতে লাষ্ট যেতিয়া গৈছিলে, আজি কেইদিন 3 দিনমান হ'ব নেকি, তেতিয়া কৈছে যে আমি এতিয়া ফাইনেলাইজ কৰি এই বস্তুটো আমি এতিয়া গোটেই ৰিপৰ্ট অল যিমান টেষ্ট ৰিপৰ্ট কিবা ৰিপৰ্ট তোমালোকৰ ষ্টেটমেণ্ট মোবাইলৰ ভিডিঅ' চিডিঅ' যি এই গোটেই সমগ্ৰ ৰিপৰ্টখিনি আমি আমাৰ এই মেজিষ্ট্ৰেট মানে এই কৰোণাৰ নে কি বুলি কয় কৰোণাৰত আমি ছাবমিট কৰিম। কৰোণাৰে তোমালোকক আকৌ যদি ইফ দে ফিল লাইক দে উই শুড কল দেম এগেইন আকৌ মাতিব পাৰে। আকৌ মাতি ক'ব পাৰে যে তোমালোকে এই কোৱা কথাখিনি তোমালোকে একদম 100% সঁচা নে মিছা, কিন্তু পিছত আৰু চেঞ্জ কৰিব নোৱাৰিবা। যদি আকৌ তাত যাব লগা হ'ব পাৰে, সেইটো হয়তো আৰু হাৰ্ডলি এসপ্তাহমানত কিজানি মাতিব পাৰে ছাবমিট কৰাৰ উইদিন 1 উইক। এতিয়া তাৰপিছত সেই ৰিপৰ্ট ছিংগাপুৰ গভৰ্ণমেণ্টে কি কৰিব সেইটোতো আমি আৰু নাজানো, এই বিষয়ে মই ক'ব নোৱাৰিম। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই য়টত থকাসকলক আটক কৰি মাৰাথন জেৰা চলাইছিল ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত সেইদিনা ছিংগাপুৰত কি পৰিস্থিতিৰ উদ্ভৱ হৈছিল শুনক সুস্মিতাৰ পিতৃৰ মুখেৰেই। তাই সেইদিনা প্ৰথম কিবা এটা কৈছিলে যে কিবা এটা প্ৰব্লেম হৈছে, কি প্ৰব্লেম হৈছে ক'ব নোৱাৰিলে। তাৰপিছততো সিহঁতৰ মোবাইলবিলাক চব লৈ গ'ল, মানে কথা পাতিব দিয়া নাই কাকো। তাৰপিছত এই যে ক'লো এটা জাগাত লৈ গ'ল, সেই জাগাত লৈ যোৱাৰ পিছত সিহঁতৰ ৰাতি 11:30 বজাত যেতিয়া ৰুমত গৈ পাইছে তেতিয়া ফোন কৰিছে। ঘটনাৰ পিছত তেওঁলোকক সেই এটা বেলেগ জাগালৈ লৈ আহিলে, তাত পুলিচ আহিলে। পুলিচ অহাৰ পিছত পুলিচে তেওঁলোকক প্ৰায় ৰাতি 11টা বজালৈ ডিটেইন কৰি ৰাখিছে। এই জাগাটোৰ নামটো মই ভালকে নাজানো, মানে তাৰ পৰা যিটো লেণ্ড এৰিয়া প্ৰথম পোৱা সেইটো আৰু কি পাহৰিলো কি কৈছিলে। তো তাৰপিছত সেইটো এতিয়া প্ৰশ্ন উঠিছে সুস্মিতা গোস্বামী SITৰ সন্মুখত হাজিৰ হ'ব নে নহয়। আমিও বহুত এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা, আমি নিজেই বৰ অশান্তিত আছো, নিজেও মানিব পৰা নাই। প্লাছ মই নিজে এজন কিডনী ট্ৰান্সপ্লান্ট পেচেণ্ট আৰু হাৰ্টৰ প্ৰব্লেমো আছে। হায়দৰাবাদ যাম বুলি ডেইলি যাম বুলি এই ঘটনাৰ কাৰণে যাব পৰা নাই। এতিয়া ছোৱালী অহাটো আপুনি বিচাৰিছে, গতিকে মাতিলেতো মই ক'ম যে ছিংগাপুৰ পুলিচে পাৰ্মিশ্যন লৈ তোমালোকে আহি যাবা। মইতো প্ৰথম তাইকে আহিব ক'ম। SITৰ জাননী পোৱাৰ লগে লগে সুস্মিতাক SITৰ সন্মুখত সাক্ষ্য দিয়াৰ আহ্বান পিতৃ সুকুমাৰ গোস্বামীৰ। নটিচ পাইছে বুলি কয় তেতিয়া তাইক ক'ম যে ছিংগাপুৰ পুলিচৰ ওচৰত যা নটিচ লৈ, আৰু তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল। এইখিনিয়ে ক'ব পাৰিম মই, আৰু কি ক'ম। সুস্মিতা গোস্বামীৰ পিতৃৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ছিংগাপুৰত এতিয়াও অব্যাহত আছে তদন্ত। এতিয়া প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ চেষ্টা চলাই থকা ৰাজ্যৰ SITয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা তথ্য প্ৰমাণ সংগ্ৰহ কৰিব কেতিয়া। ছিংগাপুৰ আৰক্ষীয়ে য়টত থকা এইসকল প্ৰৱাসী অসমীয়াক জেৰা কৰি যি তথ্য লাভ কৰিছে সেই তথ্য তাৰ পৰা অনাৰ ব্যৱস্থা কৰিব কেতিয়া। মিতালী কোঁৱৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।